হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। প্ৰভু বিশ্বাসীসকল, ঈশ্বৰে আমাক সুন্দৰ দিন, সুন্দৰ বতৰবিলাক দি আছে, তাকে ধন্যবাদ দিওঁ। আৰু তেওঁৰ অনুগ্ৰহত আমাক এতিয়ালৈকে ভালকৈ জীয়াই ৰাখিছে, তেওঁৰ কাৰণে তেওঁৰ বহুত বহুত ধন্যবাদ। আহক আজি দিনটোৰ আৰম্ভণিতে আমি ঈশ্বৰৰ বাক্য চাওঁ, যাতে আজি শুভমংগলে যায় আৰু তেওঁৰ আশীৰ্বাদেৰে যাতে আমি পৰিপূৰ্ণ হওঁ। আহক আজিৰ ঈশ্বৰৰ বাক্য আমি চাওঁ। আজি বাক্য আমি লৈছোঁ গীতমালা 9 অধ্যায়ৰ 18 পদ। ইয়াত সুন্দৰ ঈশ্বৰৰ বাক্যই আমাৰ কাৰণে কৈছে, কিয়নো দুখীয়াক কেতিয়াও পাহৰা নাযাব, দৰিদ্ৰবিলাকৰ আশা কেতিয়াও বিনষ্ট নহ'ব। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ এই সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। প্ৰিয় বিশ্বাসীসকল, ইয়াতে যিটো দাইদৰ ৰচিত গীতত ইয়াতে এনেকৈ ঈশ্বৰৰ বাক্যই আমাক ক'ব খুজিছে, আমি ভাবোঁ আমি দুখীয়া হয়, আমি কোনো কামৰ নহয়, আমাৰ একো অৱস্থা নাই, আমাক কোনে মনত ৰাখিব, আমাক কোনে কথা ক'ব। কিন্তু এজন আছে যিজনে দুখীয়াকো নাপাহৰে। হালেলুয়া। আৰু দৰিদ্ৰক কেতিয়াও বিনষ্ট হ'বলৈ নিদিয়ে। আমি ভাবোঁ আমাৰ একোৱেই নাই, আমি অৱস্থা আমাৰ বেয়া, কিন্তু যদি আমি প্ৰাৰ্থনা কৰোঁ, যদি সেই দুখীয়া ঈশ্বৰৰ লগত আছে, যদি সেই দৰিদ্ৰই ঈশ্বৰৰ লগত আছে, তেনেহ'লে এই দৰিদ্ৰৰ প্ৰাৰ্থনা ঈশ্বৰে শুনিব আৰু উত্তৰ দিব। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। সেই দৰিদ্ৰৰ কেতিয়াও বিনষ্ট নহ'ব। আৰু সেই দৰিদ্ৰৰ চকুৰ পানী, তেওঁৰ প্ৰত্যেকটো এটা এটা যিবিলাক তেওঁ দুখ সহিছে, তাৰণা হৈছে, এই সকলোবিলাক তেওঁ লিখি ৰাখিব। হালেলুয়া। কিন্তু আমি ঈশ্বৰৰ লগত থাকিব লাগিব। আমি দৰিদ্ৰ হৈও ঈশ্বৰৰ লগত থাকি দিন কটাব লাগিব। আমি দুখীয়া হ'লেও ঈশ্বৰৰ লগত থাকি আমাৰ জীৱন নিৰ্বাহ কৰিব লাগিব। আমেন। কিয়নো আমাক ধনী কৰিবৰ কাৰণে যীশুখ্ৰীষ্টই দৰিদ্ৰৰ ঘৰত জন্ম ল'লে, তেওঁ গোহালি ঘৰত জন্ম ল'লে। তেওঁ ৰজা হৈও মানৱ জাতিৰ দুখীয়াবিলাকক উদ্ধাৰ কৰিবৰ কাৰণে তেওঁ গোহালি ঘৰত জন্ম ল'লে, ঘৰ নথকাৰ নিচিনাকৈ। তেওঁ এনেকৈ জন্ম ল'লে যে তেওঁৰ কাৰণে কোনো ঠায়ে নাই, তেওঁৰ কাৰণে কোনো আদৰ নাই, সন্মান নাই। এনেকৈ তেওঁ জন্ম ল'লে। কি কাৰণে? পৃথিৱীৰ মানৱ জাতিয়ে যাতে উদ্ধাৰ পায় আৰু তেওঁক জনা ব্যক্তিবিলাকে যাতে এনেকুৱা সম্পত্তিৰে পৰিপূৰ্ণ হয় আৰু দৰিদ্ৰৰ পৰা যাতে উন্নতি হয়। তাৰ কাৰণে আমাৰ ঈশ্বৰে আমাৰ দুখ ভোগবিলাক তেওঁ ল'লে। আমেন। সেইকাৰণে তেওঁ ইয়াতে কোৱা আছে যে দুখীয়াক তেওঁ কেতিয়াও নাপাহৰিব। দুখীয়াৰ কাৰণে তেওঁ নিজকে ক্ৰুচত দিলে, দৰিদ্ৰৰ কাৰণে তেওঁ নিজকে ক্ৰুচত দিলে, যাতে দৰিদ্ৰ মানুহৰ দৰিদ্ৰটো সদায় দৰিদ্ৰ যাতে হৈ নাথাকে, সদায় দুখীয়া যাতে হৈ নাথাকে। তাৰ কাৰণে আমাৰ ঈশ্বৰে ক্ৰুচতে ল'লে। এই সকলোবিলাক ক্ৰুচতে তেওঁ সকলোবোৰ নষ্ট কৰিলে। হালেলুয়া। সেইকাৰণে আমি চিন্তা কৰিব নালাগে, কিয়নো আমাৰ সকলোবোৰ আমাৰ প্ৰভু যীশুৱে হয়। আমাৰ সকলোবোৰ আমাৰ প্ৰভু যীশুৱে হয়। তেওঁতে সকলোবোৰ যথেষ্ট, তেওঁতে সকলোবোৰ সমৰ্থ। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। আহক আমি ধন্যবাদ দিওঁ আৰু প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু সুন্দৰ বাক্যৰ কাৰণে। ধন্যবাদ, তুমি যে আমাক উদ্ধাৰ কৰিলা, আমাৰ দৰিদ্ৰতা তুমি ল'লা, আমাৰ বেমাৰবিলাক তুমি ল'লা, আমাৰ সকলোবোৰ প্ৰভু অভিশাপবিলাক তুমি ল'লা আৰু আমাক উদ্ধাৰ কৰিলা। আৰু পুনৰাই তুমি জি উঠি পিতৃ ঈশ্বৰৰ লগত বহি আছা। ধন্যবাদ দিওঁ প্ৰভু, তুমি যে মহান ঈশ্বৰ, তোমাৰ দিনৰ কোনো ঈশ্বৰ নাই। প্ৰভু এই সময়ত প্ৰাৰ্থনা কৰোঁ, যিবিলাক দৰিদ্ৰত আছে, যিবিলাক দুখীয়া হৈ আছে, সকলোকে তুমি উদ্ধাৰ কৰা। কিন্তু এইবিলাকে যাতে তোমাৰ লগত থাকে, তোমাৰ বাক্যৰ লগত থাকে। প্ৰভু এনেকুৱা নিবেদন কৰিছোঁ, তেওঁলোকৰ হৃদয়বিলাকত তুমি চুই দিবা। ধন্যবাদ প্ৰভু আজি দিনটোৰ এই সুন্দৰ বাক্যৰ কাৰণে।
সকলো যাচনা নাছৰতীয় প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰেইজ দ্য লৰ্ড।